Dear students, আজি আমি ক্লাছ 9ৰ ইংৰাজী চেপ্টাৰ 1 দ্য ফান দে হ্যাড পাৰ্টৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইবিলাক আলোচনা কৰিম লগতে এমসিকিউ সমূহ আলোচনা কৰা হ'ব তোমালোকে প্ৰশ্নসমূহ ভালদৰে লিখি লৈ পঢ়িবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা তো ফাৰ্স্ট কি দিয়া আছে থিংকিং অ্যাবাউট দ্য টেক্সট activity calculate how many years and months ahead from now Marzi's diary entry is Marzi's diary entry to আজিৰ পৰা কিমান বছৰ আৰু মাহ আগত কৰা হ'ব হেটো গণনা কৰি উলিওৱা আমি জানো মাৰ্জিয়ে ডায়েৰী কেতিয়া লিখিছিল 17 মে 2157 ইয়াৰত আৰু এতিয়া কিমান চলি আছে মে 2025 দুটাকে আমি সাবট্ৰাক্ট কৰিলে কিমান পাম 231 তাৰ মানে আজিৰ পৰা 132 বছৰ পিছত কি কৰা হৈছিল মাৰ্জিৰ ডায়েৰীত লিখা হৈছিল তাৰ মানে মাৰ্জি হৈছে ভৱিষ্যত যুগৰ এজন মানুহ ইয়াৰ পিছত আমাৰ কিছুমান প্ৰশ্ন দিয়া আছে যিবিলাক কি কৰিব লাগিব আনসাৰ কৰিব লাগিব in a few words বা couple of sentences তাৰ মানে কেইবাটা শব্দ বা দুই এটা বাক্যৰ ভিতৰত question number 1 how old are Marzi and Tommy Marzi আৰু Tommy কিমান বয়সীয়াল আছিল answer Marzi was 11 years old and Tommy was 13 years old Marzi 11 বছৰীয়া আছিল আৰু Tommy 13 বছৰীয়া আছিল question number 2 What did Marzi write in her diary? Marziye তাইৰ ডায়েৰীত কি লিখিছিল? Answer Marzi wrote in her diary that Tommy had found a real book that day. Marziye তাইৰ ডায়েৰীত লিখিছিল যে সেইদিনা টমিয়ে এখন ৰিয়েল বুক বিচাৰি পাইছে। ৰিয়েল বুক মানে হৈছে সঁচা কিতাপ। Question number 3 Had Marzi ever seen a book before? মাৰ্জিয়ে তাৰ আগত কেতিয়াও এখন সঁচা কিতাপ দেখা পাইছিল নে আনসাৰ নো মাৰ্জি had never seen a real book before নহয় মাৰ্জিয়ে তাৰ আগত কেতিয়াও এখন সঁচা কিতাপ দেখা পোৱা নাছিল question number 4 what things about the book did she find strange মাৰ্জিয়ে কিতাপখনৰ কি বস্তু আচৰিত দেখা পাইছিল স্ট্ৰেঞ্জ শব্দটোৰ অৰ্থ হৈছে মিনিং হৈছে আচৰিত আনসাৰ মাৰ্জি ফাউন্ড মেনি থিংস অ্যাবাউট দ্য বুক স্ট্ৰেঞ্জ মাৰ্জিয়ে কিতাপখনৰ বহুতো বস্তু আচৰিত দেখা পাইছিল ইটস পেজেস ওয়ার ইয়েলো এন্ড ক্রিঙ্কলি এন্ড দ্য ওয়ার্ডস স্টুড স্টিল ইনস্টেড অফ মুভিং দ্য ওয়ে দে ওয়ার সাপোজ টু অন এ স্ক্রিন কিতাপখনৰ পেজবিলাক কি আছিল হালধীয়া আৰু চচৰা মুচৰা আৰু শব্দবিলাক কি কৰিছিল টিভি স্ক্ৰিনত গতি কৰা নিচিনাকৈ গতি কৰা নাছিল স্থিৰ আছিল when they turned back to the page before it had the same words on it that it had when they read it the first time যেতিয়া সিহঁতে পেজবিলাক পুনৰ উলটাইছিল তেতিয়া সিহঁতে একে শব্দ বিচাৰি পাইছিল যিবিলাক শব্দ সিহঁতে প্ৰথমবাৰ পঢ়িছিল তো এনেকুৱা ধৰণে মাৰ্জিয়ে কিতাপখন আচৰিত দেখা পাইছিল question number 5 what do you think a telebook is telebook মানে কি answer a telebook is a book that can be read and seen on a television or computer screen telebook এখন হৈছে কিতাপ যিখন এটা টিভিৰ পৰ্দা বা কম্পিউটাৰৰ পৰ্দাত আমি পঢ়িব আৰু চাব পাৰো question number 6 where was Marzi's school did she have any classmates মাৰ্জিৰ স্কুলটো ক'ত আছিল তাইৰ কোনো সহপাঠী আছিল নে ক্লাসমেট শব্দটোৰ অৰ্থ হৈছে সহপাঠী আনসাৰ Marzi's school was next to her bedroom মাৰ্জিৰ স্কুলটো তাইৰ বেডৰুমৰ পিছত আছিল তাৰ মানে তাইৰ বেডৰুমৰ পিছৰ ৰুমটো কি আছিল মাৰ্জিৰ স্কুল No, she did not have any classmates.
মাৰ্জিৰ কোনো ক্লাছমেটছ নাছিল, সহপাঠী নাছিল। Question number 7. What subjects did Margie and Tommy learn? মাৰ্জি আৰু টমিয়ে কি বিষয় শিকিছিল? Answer. Margie learned geography and arithmetic and Tommy learned history. মাৰ্জিয়ে ভূগোল আৰু গণিত শিকিছিল আৰু টমিয়ে ইতিহাস শিকিছিল। এৰিথমেটিক গণিতৰ সেইটো শাখাক বুলি কোৱা হয় যেটো শাখাই সাধাৰণ যোগ বিয়োগ ভাগ পূৰণ এইবিলাক লৈ কি কৰে আলোচনা কৰে ডিল কৰে। তাৰপিছত কোৱেশ্চন নম্বৰ 2 আনসাৰ দা ফলোইং উইথ ৰেফাৰেন্স টু দা ষ্টৰী। কাহিনীৰ আধাৰত তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগিব। 1 number I would not throw it away. Who says these words? এইবিলাক শব্দ কোনে কৈছিল? আনসার টমি says these words. টমিয়ে ওপৰৰ লাইনটো বা শব্দকেইটা কৈছিল। Question number 2 what does it refer to? It মানে কাক বুজাইছে? আনসার কি হ'ব? It refers to the real book. It মানে কাক বুজাইছে? ৰিয়েল বুকক বুজাইছে, সঁচা কিতাপক বুজাইছে। Question number 3 what is it being compared with by the speaker? ইয়াক বক্তাৰ দ্বাৰা কাৰ লগত তুলনা কৰা হৈ আছে? Answer. It is being compared with the telebooks by the speaker. বক্তাৰ দ্বাৰা ইয়াক টেলিবুকৰ লগত তুলনা কৰা হৈ আছে। টমিয়ে কি কৰিছিল? সঁচা কিতাপক টেলিবুকৰ লগত তুলনা কৰিছিল। Question number 2 sure they had a teacher but it was not a regular teacher, it was a man. Who does they refer to? ইয়াত they মানে কাক বুজোৱা হৈছে? Answer. They refers to the students of all kind of school. they মানে পুৰণি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে যিবিলাক স্কুল ভৱিষ্যত যুগত আজিৰ পৰা প্ৰায় 132 বা 150 বছৰ পিছত কি হ'ব প্ৰতিষ্ঠিত হ'ব। Question number 2 what does regular mean here? regular মানে ইয়াত কি বুজোৱা হৈছে? Answer. here regular means normal, that is mechanical teachers or robots. ইয়াত রেগুলার মানে হইছে নরমাল সাধারণ, তার মানে যান্ত্রিক শিক্ষক বা রোবটক বুঝোয়া হইছে। Question number 3 what is it contrasted with? ইয়াক কার লগত কি করা হইছে তুলনা করা হইছে? It is contrasted with the human teacher. রোবট বা রেগুলার টিচারক কি করা হইছে যিবিলাক শিক্ষক মানুহ আছিল তাৰ লগত তুলনা কৰা হৈছে। পুৰণি স্কুলবিলাকত কি কৰিছিল মানুহে শিক্ষকতা কৰিছিল আৰু তেনেধৰণৰ শিক্ষকৰ লগত কি কৰা হৈছে ৰবটিক বা মেকানিক্যাল টিচাৰক তুলনা কৰা হৈছে। Question number 3 answer each of these questions in a short paragraph about 30 words. তলত দিয়া প্ৰশ্নসমূহ এটা চুটি দফা বা 30টা শব্দৰ ভিতৰত উত্তৰ কৰিব লাগিব। Question number 1 what kind of teachers did Margie and Tommy have? Margie আৰু টমিৰ কি ধৰণৰ শিক্ষক আছিল? Answer. Margie and Tommy had mechanical teachers or robot. Margie আৰু টমিৰ mechanical teacher বা robot আছিল। কেনেকুৱা ধৰণৰ শিক্ষক আছিল? যান্ত্ৰিক শিক্ষক বা ৰবট আছিল মাৰ্জি আৰু টমিৰ। They were large, black and ugly. সেই মেকানিক্যাল টিচাৰবিলাক কেনেকুৱা আছিল? ডাঙৰ ডাঙৰ কলা কুৎসিত with a big screen. যান্ত্ৰিক শিক্ষকবিলাকৰ কি আছিল? এখন ডাঙৰ পৰ্দা আছিল on which all the lessons were shown and the questions were asked. যত যিখন পৰ্দাত কি কৰা হৈছিল সকলোবিলাক পাঠ দেখুওৱা হৈছিল আৰু প্ৰশ্নসমূহ কি কৰা হৈছিল সোধা হৈছিল। Question number 2 why did Margie's mother send for the county inspector?
মাৰ্জিৰ মাকে কিয় কাউন্টি ইন্সপেক্টৰজনক মাতি পঠাইছিল আনসাৰ দ্য মেকানিক্যাল টিচাৰ had been giving Marzi test after test in geography and she had been doing worse each time so her mother had shaken her head sorrowfully and sent for the county inspector যান্ত্ৰিক শিক্ষকজনে মাৰ্জিক কি কৰিছিল জিওগ্ৰাফি তাৰ মানে ভূগোল বিষয়ত এটাৰ পিছত এটা টেষ্ট লৈ আছিল আৰু মাৰ্জিয়ে প্ৰতিবাৰে টেষ্টত কি কৰিছিল বেয়া কৰিছিল সেই কাৰণে তাইৰ মাকে মুটো দুখতে জোকাৰি দিছিল আৰু কাউন্টি ইন্সপেক্টৰজনক মাতি পঠাইছিল কোৱেশ্চন নম্বৰ 3 what did he do ইয়াত হি মানে কাউন্টি ইন্সপেক্টৰজনক বুজোৱা হৈছে কাউন্টি ইন্সপেক্টৰজনে কি কৰিছিল Answer the county inspector smiled at Marzi and gave her an apple. Then he took the mechanical teacher apart to fix it. County inspector jone Marzir phale sai miske hai marisil. Smile mane miske hai mara. Aru tayok eta ki korisil apple disil. Tar pisot ta mechanical teacher tok atorot loi goisil apart mane atorot. Aru ya ki korisil thik korisil. Fix mane hoise thik kora. Question number 4. Why was Marzi doing badly in geography? What did the county inspector do to help her? Marziye geography tar mane bhugol bishoyot kiyo beya korisil result aru county inspector jone teok help koribole ki korisil answer Marzi was doing badly in geography because the geography sector was geared a little too quick Marziye bhugol bishoyot ki korisil beya folafol dekhuaisil ইয়াৰ কাৰণ কি আছিল জিওগ্ৰাফি সেক্টৰটো ভূগোল বিভাগটো যান্ত্ৰিক শিক্ষকৰ অলপ কি কৰিছিল স্পিডত কাম কৰিছিল সোনকালে তাৰ মানে পাঠ্যক্ৰমটো শেষ কৰিছিল The county inspector slowed it up to an average 10-year level to help her county inspector জনে কি কৰিছিল সেই ভূগোল বিভাগটো ধিমি কৰি দিছিল স্লো কৰি দিছিল 10 বছৰীয়া লেভেলত কোৱেশ্চন নম্বৰ 5 what had once happened to Tommy's teacher টমি শিক্ষকৰ এবাৰ কি হৈছিল হ্যাপেন মানে হৈছে ঘটা answer once Tommy's teacher had been taken away for nearly a month এবাৰ টমিৰ শিক্ষকক কি কৰা হৈছিল প্ৰায় এক মাহৰ বাবে কি কৰা হৈছিল দূৰত লৈ যোৱা হৈছিল because the history sector had blanked out completely কাৰণ মেকানিক্যাল টিচাৰৰ যেটো হিষ্ট্ৰি সেক্টৰ আছে হেটো কি কৰিছিল কলা পৰি গৈছে হেটো নষ্ট হৈছিল Question number 6 Did Marzi have regular days and hours of school if so why Marzir স্কুলৰ কাৰণে নিয়মীয়া দিন আৰু সময় আছিল নেকি যদি আছিল তেনেহলে কিয় Answer yes because her mother believed that little girls learned better if they learned at regular hours হয় মাৰ্জিৰ স্কুলৰ কি আছিল ৰেগুলাৰ ডেজ আৰু আৱাৰ্ছ আছিল কাৰণ তাইৰ মাকে বিশ্বাস কৰিছিল যে সৰু ছোৱালীয়ে ভালকে শিকে যদি সিহঁতে একে সময়ত সদায় পড়াশোনা কৰে Question number 7 How does Tommy describe the old kind of school Tommy পুৰণি ধৰণৰ স্কুলক কেনেকৈ describe কৰে কেনেকৈ বৰ্ণনা কৰে Answer Tommy describes that the old kind of school had a special building where all the students went to learn Tommy বৰ্ণনা কৰে যে পুৰণি স্কুলৰ কি আছিল এটা স্পেশাল বিল্ডিং আছিল তাৰ মানে বিশেষ এটা কি আছিল ঘৰ আছিল যত সকলো শিশুৱে শিকিবলৈ গৈছিল They came shouting and laughing in the schoolyard and sat together in the classroom. সিহঁতে চিঙৰ বাখৰ কৰি হাঁহি উৰুমি কৰি কি কৰিছিল স্কুলৰ চোতালত আহিছিল স্কুলয়াৰ্ডত আহিছিল আৰু একেলগে ক্লাছৰুমত সিহঁতে বহিছিল Question number 8 How does he describe the old kind of teachers? টমিয়ে পুৰণি ধৰণৰ শিক্ষকক কেনেকৈ বৰ্ণনা কৰে Answer Tommy describes that the old kind of teachers were human beings. টমিয়ে বৰ্ণনা কৰে যে পুৰণি ধৰণৰ শিক্ষকবিলাক কি আছিল
মানুহ আছিল হিউম্যান বিংছ মানে মানুহ they taught the students same things gave them homework and asked questions পুৰণি শিক্ষকবিলাকে ছাত্ৰ ছাত্ৰীসকলক একে বস্তু শিকাইছিল সিহঁতক কি কৰিছিল হোমৱৰ্ক দিছিল আৰু প্ৰশ্ন সুধিছিল Question number 4 answer each of these questions in 2 or 3 paragraphs 100 to 150 words তলত দিয়া প্ৰশ্নবিলাকৰ দুটা বা তিনিটা প্যাৰাগ্ৰাফত উত্তৰ লিখিব লাগিব তাৰ মানে 100 পৰা 150 টা শব্দৰ ভিতৰত উত্তৰ লিখিব লাগিব Question number 1 what are the main features of the mechanical teachers and the school rooms that Margie and Tommy have in the story কাহিনীখনত মাৰ্জি আৰু টমিৰ যিবিলাক কি আছিল যান্ত্ৰিক শিক্ষক আৰু স্কুল ৰুম আছিল সেইবিলাকৰ মূল ফিচাৰ মূল বৈশিষ্ট্য বা ৰূপৰেখাসমূহ কি কি Answer Margie and Tommy did not have teachers like us Margie আৰু টমিৰ আমাৰ নিচিনা কি নাছিল টিচাৰ্ছ শিক্ষক না আছিল They had the mechanical teachers who taught them everything সিহঁতৰ কি আছিল যান্ত্ৰিক শিক্ষক আছিল যিসকল শিক্ষকে সিহঁতক সকলো বস্তু শিকাইছিল The school rooms of Margie and Tommy were next to their bedroom Margie আৰু টমিৰ স্কুল ৰুমটো কি আছিল সিহঁতৰ বেডৰুমৰ পিছৰ ৰুমটোৱে আছিল The mechanical teacher was always in time mechanical teacher সিহঁতক সদায় একে সময়ত কি লৈছিল ক্লাছ লৈছিল The lessons were taken up regularly নিয়মীয়া সময়ত কি কৰা হৈছিল সিহঁতৰ পাঠবিলাক লোৱা হৈছিল The teachers could evaluate the assignment in no time অতি চমু সময়ৰ ভিতৰত যান্ত্ৰিক শিক্ষকসকলে সিহঁতৰ এছাইনমেণ্টবিলাক কি কৰিব পাৰিছিল মূল্যায়ন কৰিব পাৰিছিল There was a slot in which homework was inserted regularly মেকানিক্যাল টিচাৰবিলাকৰ এটা কি আছিল নিৰ্দিষ্ট স্থান আছিল স্লট মানে হৈছে নিৰ্দিষ্ট স্থান য'ত কি কৰা হৈছিল সদায় নিয়মীয়াভাৱে হোমৱৰ্কবিলাক সুমাই দিব লাগিছিল They had to write the answers in a punch code সিহঁতে উত্তৰবিলাক পাঁচ কোডত লিখিব লাগিছিল পাঁচ কোড মানে A B C বা 1 2 3 4 ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় ভুল হয় জাস্ট খালি A শুদ্ধ হলে A 1 নম্বৰ বা 2 নম্বৰ শুদ্ধ হলে অকল 2 নম্বৰ এনেকৈ লিখাটো কি বুলি কোৱা হয় পাঁচ কোড বুলি কোৱা হয় Question number 2 why did Margie hate school why did she think the old kind of school must have been fun Margie কিয় স্কুলক ঘৃণা কৰিছিল তাই কিয় ভাবিছিল যে পুৰণি ধৰণৰ যিবিলাক স্কুল আছে সেইবিলাক খুবেই আনন্দময় হ'ব Answer Margie always hated school Margie সদায় স্কুলক ঘৃণা কৰিছিল The mechanical teacher had been giving her test after test in geography and she had been doing worse each time মেকানিক্যাল শিক্ষকজনে যান্ত্ৰিক শিক্ষকজনে তাইক এটাৰ পিছত এটা জিওগ্ৰাফি বিষয়ত কি কৰি আছিল টেষ্ট লৈ আছিল আৰু তাই প্ৰতিবাৰে কি কৰিছিল টেষ্টত বেয়া ফলাফল কৰিছিল She also hated the slot of the mechanical teacher where she had to put her homework and test papers regularly তাই যান্ত্ৰিক শিক্ষকৰ সেই নিৰ্দিষ্ট স্থানটোক ঘৃণা কৰিছিল স্লট মানে হৈছে নিৰ্দিষ্ট স্থান য'ত তাই কি কৰিব লাগিছিল নিয়মীয়াভাৱে প্ৰতিদিন তাইৰ হোমৱৰ্ক আৰু টেষ্ট পেপাৰবিলাক সুমাই দিব লাগিছিল Margie thought that the old kind of school must have been fun Margie ভাবিছিল যে পুৰণি ধৰণৰ যিবিলাক স্কুল আছিল সেইবিলাক কি হ'ব লাগে খুবেই আনন্দময় হ'ব লাগে In those schools kids from the whole neighborhood came together laughing and shouting in the schoolyard and sat together in the school room সেইবিলাক স্কুলত কিডস মানে হৈছে লৰা ছোৱালীবিলাক সৰু লৰা ছোৱালী সেইবিলাক স্কুলৰ সৰু লৰা ছোৱালীবিলাক গোটেই ওচৰ চুবুৰীয়াৰ পৰা আহিছিল একেলগে হাঁহি হাঁহি সিঙৰ বাখৰ কৰি স্কুলৰ চোতালত স্কুলিয়াৰ্ড মানে হৈছে চোতাল and sat together in the school room আৰু স্কুল ৰুমত সিহঁতে কি কৰিছিল একেলগে বহিছিল They learned the same things if their ages were same সিহঁতে একে বস্তু শিকিছিল যদি সিহঁতৰ বয়স কি আছিল একে আছিল
so they could help one another with the homework. গতিকে সিহঁতে এজনে আনজনক হোমৱৰ্কত কি কৰিব পাৰিছিল সহায় কৰিব পাৰিছিল and talk about it আৰু ইয়াৰ সম্পৰ্কে সিহঁতে আলোচনা কৰিব পাৰিছিল সেই কাৰণে মাৰ্জিয়ে পুৰণি ধৰণৰ স্কুলক খুবেই আনন্দময় বুলি ভাবিছিল Question number 3 Do you agree with Margie that schools today are more fun than the school in the story? Give reasons for your answer. তুমি কি মাৰ্জিৰ লগত একমত যে বৰ্তমানৰ যিবিলাক স্কুল সেইবিলাক কাহিনীত থকা স্কুলতকৈ বেছি আনন্দকৰ বা বেছি আনন্দময় ইয়াৰ তোমাৰ উত্তৰৰ কাৰণে কি দিয়া কাৰণ দৰ্শোৱা Answer Yes, I think that the schools today are more fun than the schools in the story. হয় মই ভাবো কাহিনীত থকা স্কুলবিলাকতকৈ বৰ্তমান আমাৰ যিবিলাক স্কুল সেইবিলাক বেছি আনন্দময়ী The first reason is that ইয়াৰ প্ৰথম কাৰণটো হ'ল যে ৰিজন মানে হৈছে কাৰণ Schools today are held in a special building. আজিৰ স্কুলবিলাক কি কৰা হয় বৰ্তমান স্কুলবিলাক এটা নিৰ্দিষ্ট ঘৰত প্ৰতিষ্ঠা কৰা হয় বা বৰ্তমান স্কুলবিলাকৰ কি থাকে এটা নিৰ্দিষ্ট এটা বিশেষ ধৰণৰ কি থাকে বিল্ডিং থাকে ঘৰ থাকে Students gather and learn lessons together আৰু সেই বিশেষ ঘৰটোত ছাত্ৰ-ছাত্ৰীসকল গোট খায় আৰু একেলগে কি কৰে লেসনবিলাক পাঠবিলাক শিকে Students of the same age are taught the same things. একে বয়সৰ ছাত্ৰ-ছাত্ৰীক কি কৰা হয় একে বিষয় শিকোৱা হয় They are given the same homework and they can talk about it and help each other. সিহঁতক একে কি কৰা হয় হোমৱৰ্ক দিয়া হয় আৰু সিহঁতে কি কৰিব পাৰে আলোচনা কৰি এজনে আনজনক সহায় কৰিব পাৰে উত্তৰসমূহ লিখিব পাৰে Besides মানে তাৰ উপৰিও in today's Besides, in today's schools, lessons are taught by human teachers. ইয়াৰ উপৰিও বৰ্তমানৰ স্কুলবিলাকত কি কৰা হয় পাঠবিলাক মানুহ শিক্ষকৰ দ্বাৰা শিকোৱা হয় Students may talk to the teacher. ছাত্ৰ-ছাত্ৰীসকলে মানুহৰূপী শিক্ষকৰ লগত আলোচনা কৰিব পাৰে কথা পাতিব পাৰে and get answers to questions given in speech and words আৰু প্ৰশ্নবিলাকৰ উত্তৰ ভাষা বা শব্দত সিহঁতে পাব পাৰে They don't have to write the answers in a punch code সিহঁতে punch code সিহঁতে উত্তৰবিলাক লিখিব নালাগে গতিকে বৰ্তমানৰ যিবিলাক স্কুল সেইবিলাক খুবেই আনন্দময় আনন্দকৰ আৰু ভৱিষ্যতৰ মাৰ্জিহঁতৰ টাইমৰ যিবিলাক স্কুল সেইবিলাক ইমান আনন্দকৰ নহয় কাৰণ স্কুলবিলাক কি থাকে সিহঁতৰ নিজৰ ঘৰৰ একোটা কোঠাতে থাকে তো আমাৰ বোর্ড কোশ্চেনবিলাক হৈ গ'ল এতিয়া আছে কি MCQ 1 মাৰ্কৰ কোশ্চেন কোশ্চেন নম্বৰ 1 When did Margie write in her diary মাৰ্জিয়ে কেতিয়া তাইৰ ডায়েৰীত লিখিছিল আনসার কি হ'ব ইয়াত সি নম্বৰটো হ'ব 17 May 21st 57 1957 চনৰ 17 মে তাৰিখ এইটো হ'ব শুদ্ধ উত্তৰ এই সময়ত এই তাৰিখত কি কৰিছিল মাৰ্জিয়ে তাইৰ ডায়েৰীত লিখিছিল কোশ্চেন নম্বৰ 2 What had Tommy found Tommy কি বিচাৰি পাইছিল Tommy কি বিচাৰি পাইছিল এ নম্বৰ দিয়া আছে এ পেন বি নম্বৰ এ ৰিয়েল বুক সি এ টেলিবুক ডি এ পেন্সিল এ ৰাইট আনসাৰ কোনটো হ'ব বি নম্বৰ হ'ব ৰাইট আনসাৰ এ ৰিয়েল বুক Tommy এখন সঁচা কিতাপ বিচাৰি পাইছিল কোশ্চেন নম্বৰ 3 How according to Margie's mother has his kid to be taught মাৰ্জিৰ মাকৰ মতে প্ৰতিটো শিশুক কেনেকৈ শিকাব লাগে এ নম্বৰ ইকুৱেলি সমানভাৱে বি নম্বৰ ডিফাৰেন্টলি বেলেগ ভাৱে সি নম্বৰ টুগেদাৰ একেলগে ডি নম্বৰ নান অফ দিস এটাও নহয় ইয়াত ৰাইট আনসাৰ কোনটো হ'ব বি নম্বৰ ডিফাৰেন্টলি মাৰ্জিৰ মাকৰ মতে প্ৰতিজন শিশুক বেলেগ ভাৱে শিকাব লাগে কোশ্চেন নম্বৰ 4 Where was Margie's school room মাৰ্জিৰ যেটো স্কুল ৰুম আছিল শ্ৰেণী কোঠা আছে হেটো ক'ত আছিল Answer A next to her bedroom B outside her bedroom
সি ইন অ্যান ওপেন স্পেস, ডি ইন টমিজ হাউস। ৰাইট আনসাৰ কোনটো হ'ব? এ নাম্বাৰ নেক্সট টু হাৰ বেডৰুম। মাৰ্জিৰ স্কুল ৰুমটো ক'ত আছিল? তাইৰ বেডৰুমৰ পিছৰ যিটো ঘৰ সেইটোৱে আছিল কি? মাৰ্জিৰ স্কুল। Question number 5. Marzi hated school even more because মাৰ্জিয়ে আৰু বেছিকৈ স্কুলক ঘৃণা কৰিছিল। ইয়াৰ কাৰণ কি আছিল? অপশ্যন এ, ইট ৱাজ নট ইণ্টাৰেষ্টিং, স্কুলটো ইণ্টাৰেষ্টিং নাছিল। বি, শ্বি হেড ন' ফ্ৰেণ্ডছ, তাইৰ কোনো বন্ধু বান্ধৱী নাছিল। চি, দ্য মেকানিকেল টিচাৰ ৱাজ গিভিং হাৰ টেষ্ট, যান্ত্ৰিক শিক্ষকজনে তাইক কি কৰি আছিল? পৰীক্ষা লৈ আছিল তাইৰ। ডি, দ্য মেকানিকেল টিচাৰ ৱাজ নট ফ্ৰেণ্ডলি, যান্ত্ৰিক শিক্ষকজন বন্ধুত্ব সুলভ নাছিল। ইয়াত ৰাইট আনসাৰ কোনটো হ'ব? সি নাম্বাৰ হ'ব ৰাইট আনসাৰ। মাৰ্জিৰ মেকানিকেল টিচাৰজনে কি কৰিছিল? তাইক এটাৰ পিছত এটা টেষ্ট লৈ আছিল, সেইকাৰণে মাৰ্জিয়ে স্কুলক কি কৰিছিল? আৰু বেছি ঘৃণা কৰিছিল। কুৱেশ্যন নম্বৰ 6. মাৰ্জিছ ডায়েৰী ৱাজ, মাৰ্জিৰ ডায়েৰীখন আছিল অপশ্যন এ ডিজিটেল, বি নাম্বাৰ মেথমেটিকেল, চি ইলেক্ট্ৰনিক, ডি নান। ইয়াত ৰাইট আনসাৰ কোনটো হ'ব? এ নাম্বাৰ ডিজিটেল। মাৰ্জিৰ যিখন কি আছিল? স্কুল আছিল, সেইটো কি আছিল? মাৰ্জিৰ যিখন ডায়েৰী আছিল সেইখন কি আছিল? ডিজিটেল আছিল। যিবিলাক বস্তু কাৰেণ্টে চলে সেইবিলাক ইলেক্ট্ৰনিক বুলি কোৱা হয়। সকলো ইলেক্ট্ৰনিক বস্তু ডিজিটেল নহ'বও পাৰে। কুৱেশ্যন নম্বৰ 7. মাৰ্জি ৱাজ ডিসএপইণ্টেড বিকজ, মাৰ্জি মৰ্মাহত হৈছিল। ইয়াৰ কাৰণ কি আছিল? এ নাম্বাৰ, শ্বি হেড বিন হোপিং দ্য কাউণ্টি ইন্সপেক্টৰ উড টেক দ্য মেকানিকেল টিচাৰ এৱে, তাই আশা কৰি আছিল যে কাউণ্টি ইন্সপেক্টৰজনে কি কৰিব? যান্ত্ৰিক শিক্ষকজনক দূৰত লৈ যাব। বি নাম্বাৰ, শ্বি হেড বিন হোপিং দ্য মেকানিকেল টিচাৰ উড গিভ হাৰ লেছ হোমৱৰ্ক, তাই আশা কৰি আছিল যে যান্ত্ৰিক শিক্ষকজনে তাইক কি কৰিব? কম হোমৱৰ্ক দিব। চি নাম্বাৰ, শ্বি হেড বিন হোপিং শ্বি উড গেট এ হলিডে, তাই আশা কৰি আছিল যে তাই এটা কি পাব? বন্ধৰ দিন পাব। ডি নাম্বাৰ, শ্বি হেড বিন হোপিং শ্বি উড গেট এ প্ৰাইজ, তাই আশা কৰি আছিল যে তাই এটা পুৰস্কাৰ পাব। ৰাইট আনসাৰ কোনটো হ'ব? এ নাম্বাৰটো হ'ব ৰাইট আনসাৰ। মাৰ্জি মৰ্মাহত কিয় হৈছিল? কাৰণ তাই আশা কৰি আছিল যে কাউণ্টি ইন্সপেক্টৰজনে যান্ত্ৰিক শিক্ষকজনক দূৰত লৈ যাব, কিন্তু কাউণ্টি ইন্সপেক্টৰজনে যান্ত্ৰিক শিক্ষকজনক দূৰত লৈ যোৱা নাছিল, বৰঞ্চ ইয়াক ঠিক কৰি শ্ল' কৰি দিছিল। কুৱেশ্যন নম্বৰ 8. হোৱেৰ ডিড টমি ফাইণ্ড দ্য বুক, টমি এই কিতাপখন ক'ত বিচাৰি পাইছিল? সঁচা কিতাপখন। অপশ্যন এ, ইন এ বক্স, এটা বাকচত। ইন দ্য এটিক, চি ইন হিজ হাউচ, ডি বোথ, বি এণ্ড চি আৰ কাৰেক্ট। তো এটিক আচলতে ঘৰৰ এটা অংশ। টমিয়ে সঁচা কিতাপখন তেওঁৰ ঘৰৰ এটিকত বিচাৰি পাইছিল, সেইকাৰণে ইয়াত ডি নাম্বাৰটো কি হ'ব? শুদ্ধ হ'ব। বোথ বি এণ্ড চি আৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9. হোৱাট ৱাজ মাৰ্জিজ মাদাৰ নেম, মাৰ্জিৰ মাকৰ নাম কি আছিল? এ, মিছেছ জোনছ, বি, মিছ জোনছ, চি, মিছেছ জন, ডি, মিছ জন। ৰাইট আনসাৰ কোনটো হ'ব? এ নাম্বাৰ হ'ব ৰাইট আনসাৰ, মিছেছ জোনছ। মাৰ্জিৰ মাকৰ নাম কি আছিল? মিছেছ জোনছ। মিছ জন নহ'ব, কাৰণ অবিবাহিত মহিলাৰ আগত কি বহে? মিছ টাইটেলটো বহে। আৰু জন নামটো এইটোতো আচলতে মাৰ্জিৰ মাকৰ নাম আছিল, পুৰুষ মানুহৰ নাম হয় জন নামটো। গতিকে ৰাইট আনসাৰ এ নাম্বাৰ হ'ব মিছেছ জোনছ। তো আজিৰ ভিডিঅ'টো ইমানতেই শেষ হ'ল। থেংকছ ফৰ ৱাচিং।